নমস্কাৰ সকলোকে। বৰ্তমান আমি আছোঁ JNV যোৰহাটত আৰু JNV যোৰহাটৰ আমি এতিয়া এটা ক্লাছৰুমত আছোঁ এতিয়া। তো আমি যোৱা 10 তাৰিখৰ পৰা এটা বিনামূলীয়া ক্লাছ JNV যোৰহাটত আনিছিলোঁ আৰু ক্লাছটো আমাৰ আজি 3 নম্বৰ দিন আৰু ধুনীয়াকৈ 80জনতকৈ অধিক ছাত্ৰ ছাত্ৰী বহি আছে আমাৰ লগত এতিয়া ক্লাছ কৰি আছে আৰু JNV যোৰহাটৰ প্ৰিন্সিপাল ছাৰ ইমান ধুনীয়াকৈ আমাক সুবিধাখিনি দিছে ক্লাছখিনি কৰিবলৈ আৰু সকলো ষ্টুডেণ্টছ ধুনীয়াকৈ বহি আছে। সকলোকে হেল্ল'। অ'কে, তো ইয়াত ক'ব গ'লে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰায় সংখ্যক ষ্টুডেণ্টছ আহিছে আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰো আমাৰ 18-20জনমান ষ্টুডেণ্ট আহিছে। তো এৰাউণ্ড আমাৰ 84-85মান ষ্টুডেণ্ট আজি অহা দেখা গৈছে। তো তোমালোকে কিন্তু কি হ'ব, ছিটটো পাবা নে নোপোৱা এবাৰ কৈ দিয়া আমাক ইউটিউবত। অ'কে, ছিটটো পোৱাৰ পিছত তোমালোকে ভিডিঅ'টো চাবা, বুজিছা? ছিটটো পোৱাৰ পিছত ভিডিঅ'টো চাবা, তেতিয়া কমেণ্ট এটা কৰিবা, আচ্ছা আমি গৈছিলোঁ, মই ছিটটো পালোঁ বুলি। আৰু তোমালোকৰ যিহেতু পৰীক্ষাটো হ'ব ডিচেম্বৰত দেই, মনত ৰাখিবা। আৰু ফৰ্ম ফিল আপটো কেতিয়া আহিব সকলোকে মই এতিয়াও জনাই দিছোঁ ইউটিউবৰ ফালৰ পৰা। আমি ফৰ্ম ফিল আপটো নৱোদয় বিদ্যালয় ফৰ্ম ফিল আপটো জুন মাহত আহিব, জুলাই মাহত। আৰু তোমালোকৰ এণ্ট্ৰেঞ্চ এক্সামটো ইংলিছেই হওক বা অসমীয়া মিডিয়ামেই হওক তোমালোকৰ ডিচেম্বৰ মাহত হ'বগৈ দেই। আৰু যেনেকৈ আমি এতিয়া তোমালোকক দেখা পাইছোঁ যে বেছিভাগ ষ্টুডেণ্টে যোগ বিয়োগ হৰণ পূৰণ প্লাছ মাইনাছ ডিভাইড ইনটু বস্তুখিনিকে নাজানে। তো ইউটিউবতো চাই থকা সকলোকো কৈছোঁ, বহুতে তোমালোকে নাজানা প্লাছ মাইনাছ ডিভাইড ইনটু টেবুলখন নেওতাখন 1ৰ পৰা 20লৈকে পূৰণ নেওতা মাল্টিপ্লিকেশ্যন টেবুল 1ৰ পৰা 20লৈকে সেইখন তোমালোকে নাজানা। সেইখন তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা, সকলোৱে কিন্তু প্ৰেক্টিছ কৰিবা দেই। প্ৰথম 1ৰ পৰা 10লৈকে কৰা, 1ৰ পৰা 10লৈকে পূৰণ নেওতাখন মাল্টিপ্লিকেশ্যন টেবুলখন মুখস্থ কৰা ভালকৈ আৰু যোগ বিয়োগ হৰণ পূৰণ মুখস্থ কৰা কিন্তু যোগ বিয়োগ হৰণ পূৰণ প্ৰেক্টিছ কৰা। এতিয়া প্লাছ মাইনাছ ডিভাইড ইনটু যোগ বিয়োগ হৰণ পূৰণেই যদি তোমালোকে নাজানা তেতিয়া কেনেকৈ বস্তুখিনি আগবাঢ়িব পাৰিবা কোৱা? এটা মৌলিক সংখ্যা, যৌগিক সংখ্যা, প্ৰাইম নাম্বাৰ, এই কম্প'জিট নাম্বাৰ তোমালোকৰ দেখা থকা গৈ আছে এতিয়া। তো যদি তোমালোকে এতিয়া হৰণেই কৰিব নাজানা, LCM ওলাবলৈ, লসাগু ওলাবলৈ তোমালোকে যদি হৰণেই কৰিব নাজানা তেতিয়াহ'লে তোমালোকৰতো দিগদাৰ হ'ব নহয় বস্তুখিনি। তো সেইকাৰণে একদম সৰু সৰু বেছিক বস্তুখিনি তোমালোকে ঠিক কৰা। আৰু কালি যেনেকৈ তোমালোকক অসমীয়া হওক বা ইংলিছেই হওক তোমালোকক পঢ়িব দিয়া গৈছিলে, তাত তোমালোকে কি কৰিছিলা? কৰি আছিলা হয় নাই? নিজে গম পাইছা কোনে কেনেকৈ কি পঢ়িব পাৰা, তাতো লুকা চুপি কৰা একো বস্তু নাই। কিমান তোমালোকৰ এতিয়া পাৰি আছা গম পালা? সেইটো তোমালোকে নিজে চোৱা যে মই বস্তুটো ইমান পাৰা নাই, মই অলপ সময় দিব লাগিব। মই বস্তুটো পাৰোঁ, মই ইমান সময় নিদিলে হ'ব। তুমি উঠা, তুমি ইংলিছ মিডিয়ামৰ বা অসমীয়া মিডিয়াম আহিছা হয় নাই? যোৱা বছৰ তুমি ইংলিছ মিডিয়ামৰ বা অসমীয়া মিডিয়াম আহিছা, তুমি এতিয়া অসমীয়াত বেছি গুৰুত্ব দিব লাগিব। তুমি যিহেতু ইংলিছ মিডিয়ামৰ অসমীয়া মিডিয়াম আহিছা, তুমি অসমীয়াটো ভালকৈ তুমি পঢ়িব নোৱাৰিব পাৰা, তুমি অসমীয়াত বেছি কষ্ট কৰিব লাগিব। বাকীকেইটাই যিমান কষ্ট কৰিব তুমি বেছি কষ্ট কৰিব লাগিব। এতিয়া ইংলিছ মিডিয়ামৰ বহুতে ইংলিছটো ভালকৈ তোমালোকে নাজানা, ভালকৈ নোৱাৰা পঢ়িব, খেলি মেলি কৰি থাকা। তোমালোকে সেই শব্দখিনি ভালকৈ পঢ়া, সমাৰ্থক শব্দ, বিপৰীত শব্দ, এণ্টনিম, চিননিমছ তোমালোকে সেইখিনি ঠিক কৰা। তাৰপিছত তোমালোকৰ মেথছৰ বস্তুখিনি ঠিক কৰা। মেথছত মই যেনেকৈ কৈছোঁ তোমালোকৰ কিতাপত থাকে 19টা 14টা 15টা চেপ্টাৰ, ইমান দৰকাৰ নাই। আমাৰ অকল 12টা চেপ্টাৰহে লাগে। কালি আমি তোমালোকক কি কৰিম, চেপ্টাৰসমূহ চাম, চিলেবাছ কি কি আহে কি কি নাহে মেথছত সেইখিনি বস্তু চাম। কাৰণ মেণ্টেল এবিলিটি হওক বা তোমালোকৰ অসমীয়া হওক বা ইংলিছে হওক একেখিনি বস্তুৱে থাকিব। মেণ্টেল এবিলিটি বা ইংলিছ বা অসমীয়াত কুৱেশ্যন পেপাৰ যেনেকৈ আছে তেনেকৈ, খালি মেথছৰ বস্তুবিলাক অলপ অলপ বেলেগকৈ থাকে। আৰু কিতাপৰ লগত তোমালোকৰ ইমান সোপা চেপ্টাৰ দৰকাৰ নাই। অ'কে, সেইখিনি কৰা। আৰু আজি যিকেইটা তোমালোকক হোমৱৰ্ক দিয়া গৈছে এইকেইটা তোমালোকক উৎপাদক উলিয়াব দিয়া গৈছে হয় নাই? ফেক্টৰ্ছ উলিয়াব দিয়া গৈছে, সেইকেইটা কৰিবা। আৰু ইউটিউবত যদি যোনে চাই আছা তোমালোকে লিখি লোৱা এই নাম্বাৰকেইটাৰ। অসমীয়া মিডিয়ামত কৈ দিছোঁ উৎপাদক উলিয়াবা, ইংলিছ মিডিয়ামত ফেক্টৰ্ছ উলিয়াবা, কমেণ্টত আমাক জনাই দিবা, ঠিক আছে? আৰু ভালকৈ পঢ়িবা কিন্তু, আৰু নেওতা মুখস্থ কৰিবা কিন্তু দেই। 1ৰ পৰা 20লৈকে নেওতা মুখস্থ কৰিবা, গম পাইছা? আৰু 100ৰ ভিতৰত কিমান পঢ়িব লাগিব? আৰু কাণত যাতে আমাৰ পৰীক্ষা হলত কি নাবাজে, তাৰ কাৰণে আমি মোবাইল চাব লাগিব, গেম খেলিব লাগিব নহয় জানো? নালাগে। অ'কে, আমি কি কৰিব লাগিব তাৰ কাৰণে? আৰু খেলা ধূলা কৰিবা দেই। বাহিৰত খেলা চেলা কৰিবা, দৌৰিবা, চাইকেল চলাবা, বগৰী খাবা হয় নাই? আৰু কি কৰিবা আৰু অলপ উৎপাত কৰিবা, বদমাচি কৰিবা আৰু অলপ চলপকৈ আৰু হয় নাই? এইখিনি কৰা ভালকৈ।
আৰু লগত কি থাকিব লাগিব হাই লগত কি থাকিব লাগিব অঁ ধৈৰ্য এতিয়া এটা এটাকৈ ধুনীয়াকৈ ধৈৰ্যক লগত ৰৈ পেলাই এইফালৰ পৰা ওলাই যোৱা এইফালৰ পৰা ওলাই যোৱা এটা এটাকৈ ধৈৰ্যক লগত ৰাখি পেলাই ওলাই যোৱা আৰু স্কুলৰ ফিল্ড চিল্ডবিলাক চাই আহাগৈ আৰামছে অলপ স্কুলখন ফুৰি লোৱা তোমালোকে যোৱা 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 বাই বাই সকলোকে বাই বাই